অৱশেষত হাৰ মানিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় জুবিন গাৰ্গক লৈ আৰু জুবিন ক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও জৰুৰী নিৰ্দেশনা লগতে ছট পূজাক লৈও আহি পৰিছে বহুতে গুৰুত্বপূৰ্ণ খবৰ গতিকে ভিডিঅ'টি অলপো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব লগতে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব মই প্ৰতিজন জুবিন অনুৰাগীক অনুৰোধ কৰিম আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত #justice4Jubin Garg বুলি নিশ্চয় লিখিব বলক আগবাঢ়িছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰ তথা জুবিন গাৰ্গৰ ন্যায়ক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য যিকেইটা মই আপোনালোকৰ আগত উপস্থাপন কৰিম ভিডিঅ'টি অলপ স্কিপ নকৰিব প্ৰথমতে জুবিন ক্ষেত্ৰক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰত আইন ভংগ কৰিলেই হ'ব মহাবিপদ জুবিন অনুৰাগীসকলৰ বাবে এটা বহুতে বেয়া খবৰ জুবিন ক্ষেত্ৰত যদি আপোনালোকে আইন ভংগ কৰে বিপদত পৰিব জুবিন ক্ষেত্ৰত দৰ্শনক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য জুবিন ক্ষেত্ৰলৈ যোৱাত আৰক্ষীয়ে কাকো বাধা নিদিয়ে চৰকাৰে এটা নিয়ম বনাইছে আইন মানুহৰ কাৰণে নিয়ম পালন কৰাটো মানুহৰ দায়িত্ব যদি কোনো লোকে আইন ভংগ কৰি উৰে নিশা জুবিন ক্ষেত্ৰত থাকে অঘটন ঘটিলে তেওঁলোক নিজেই দায়ী হ'ব আইন মানিলে ভাল নামানিলে নিজেই বিপদত পৰিব নিশা 11 বজালৈকে চাব পাৰিব জুবিন ক্ষেত্ৰ দৰ্শনক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য হয় জুবিন ক্ষেত্ৰক লৈ এনেকুৱা ধৰণৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আমি জানো জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও মন্তব্য জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কম নৱপ্ৰজন্মই মুখ্যমন্ত্ৰীতকৈ বেছি ভাল পায় অসমখনক গতিকে জুবিন অনুৰাগীসকলে এই কথাটো বুজা বহুত দৰকাৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব মুখ্যমন্ত্ৰী নতুন ল'ৰা কিয় উত্তেজিত হয় নৱপ্ৰজন্মই মুখ্যমন্ত্ৰীতকৈ বেছি ভাল পায় অসমখনক যিদিনা চাৰ্জশ্বিট দাখিল কৰা হ'ব তাৰ পিছদিনাই ৰাজপথত নামিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SITৰ ৰিপৰ্ট দাখিলৰ পাছতেই ন্যায়ৰ বাবে ৰাজপথত নমাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে সোণাপুৰবাসীয়ে মৰমেৰে ঠাই এৰি দিছে তেওঁলোকক নিশা অশান্তি কৰি থাকিম নেকি আমি SIT ৰিপৰ্ট দাখিলৰ পাছতেই ন্যায়ৰ বাবে ৰাজপথত নমাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একাংশ জুবিন অনুৰাগীৰ কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব অসমক অশান্ত কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'বই লাগিব যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কম বুলি প্ৰশ্ন জুবিনে জীয়াই থকাৰ কালত নকৰা কাম আমি মৃত্যুৰ পাছত কৰিব না কিছু সংখ্যক লোকে আজিৰ প্ৰজন্মক বিপথে পৰিচালিত কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিব বিচাৰে অত্যন্ত নিন্দনীয় আখ্যা মুখ্যমন্ত্ৰীৰ #justice4Jubin Garg বিষয়ত ময়ো সতৰ্ক সেয়ে চাৰ্জশ্বিট দাখিলৰ এই ন্যায়ৰ যাত্ৰাৰ অংশীদাৰ ময়ো হ'ম বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ আপোনালোকৰ যদি কিবা মন্তব্য আছে ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব মৃত্যুৰ পিছতো জুবিন গাৰ্গে কৰি গ'ল আন এক বিশ্ব ৰেকৰ্ড যি ৰেকৰ্ড দুনাই কোনেও অসমৰ ভাঙিব নোৱাৰে হয় জুবিন প্ৰেমীৰ বাবে জুবিন অনুৰাগীৰ বাবে এই খবৰটো বহুতে গুৰুত্বপূৰ্ণ কান্তাৰাৰ পাছত ৰৈ বিনালে চেৰ পেলালে বাহুবলীক সাউথ ইণ্ডিয়াৰ এক ডাঙৰ ছবি বাহুবলী এই বাহুবলীকো চেৰ পেলাই ৰৈ বিনালে বিশ্ব ৰেকৰ্ড গঢ়িলে এক ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে দক্ষিণৰ দুখনকৈ চিনেমাক চেৰ পেলালে জুবিনৰ ছবিয়ে ৰৈ বিনালে অগ্ৰিম বুকিঙত চেৰ পেলালে বাহুবলী কান্তাৰাক মুক্তিৰ পূৰ্বেই সকলো অভিলেখ ভংগ কৰিলে ৰৈ বিনালেখন ভংগ কৰিলে বলিউডৰ বহু চিনেমাৰ ৰেকৰ্ড ঈশ্বৰ পুত্ৰৰ দৰেই ইতিহাস ৰব ৰৈ বিনালে নেশ্যনেল ট্ৰেণ্ডিঙত জুবিন গাৰ্গৰ অন্তিম ছবি
একেলগে 20খনৰো অধিক দেশত মুক্তি পাব ৰৈ ৰৈ বিনালে প্ৰতি ঘণ্টাত 14,000ৰো অধিক টিকট অগ্ৰিম বুকিং 12টাৰ পৰা 18টা পৰ্যন্ত দৰ্শনী ছবিগৃহত অসমৰ পূৰ্বৰ সকলো ছবিক চেৰ পেলাই ৰেকৰ্ড কৰিলে ৰৈ ৰৈ বিনালে অসমৰ ছবি পুৱা 6 বজাৰ পৰাই প্ৰথমবাৰলৈ ছবিগৃহত চলিব অসমীয়া ছবি 31 অক্টোবৰৰ পৰা অসমৰ ছবিগৃহত বন্ধ কৰি দিয়া হ'ব সকলো হিন্দী ছবি মুক্তিৰ পূৰ্বেই হাউচফুল হোৱা প্ৰথমখন ছবি ৰৈ ৰৈ বিনালে মুম্বাই কলকাতা পুনে কেৰালা হায়দৰাবাদতো চলিব এই ছবি অৰুণাচল মেঘালয় মণিপুৰৰ সকলো ছবিগৃহত চলিব জুবিনৰ ৰৈ ৰৈ বিনালে দেশৰ লগতে বহিৰাষ্ট্ৰতো বিচাৰিছে ছবিৰ দৰ্শনী ঈশ্বৰ পুত্ৰৰ প্ৰতি সন্মান মুছলমানৰ জলসাঘত নিষিদ্ধ হ'ল লাউড স্পীকাৰ নিষিদ্ধ হ'ল ইছলামিক বক্তা হয় মুছলমানসকলে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গলৈ এক ডাঙৰ সন্মান দিছে মুছলমানৰ জলসাঘত নিষিদ্ধ হ'ব লাউড স্পীকাৰ আৰু নিষিদ্ধ হ'ব ইছলামিক বক্তাসকল এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে ঈশ্বৰ পুত্ৰ জুবিনৰ প্ৰতি সন্মান মুছলমান সমাজে ল'লে বৃহৎ সিদ্ধান্ত এইবাৰ জলসাঘত নিষিদ্ধ কৰা হ'ল লাউড স্পীকাৰ ইছলামৰ ধৰ্মীয় সভাত নিষিদ্ধ বহিৰাষ্ট্ৰৰ বক্তা মাইক লৈ ধৰ্মীয় সভাৰ প্ৰচাৰো কৰা হ'ল নিষিদ্ধ মাদ্ৰাছা ছাত্ৰসকলৰ জৰিয়তে তুলিব নোৱাৰিব চান্দা জুবিন গাৰ্গৰ উচিত ন্যায় বিচাৰি এই সিদ্ধান্ত ইছলামিক সমাজৰ উলেমা ঐক্য মঞ্চ অসমে শিল্পীক শ্ৰদ্ধা জনাই ল'লে এই বৃহৎ সিদ্ধান্ত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰতি এই সন্মানে আপোনালোকৰ কিবা মন্তব্য যদি আছে ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব নেশ্যনেল ট্ৰেণ্ডিঙত জুবিন গাৰ্গৰ অন্তিম ছবি একেলগে 20খনৰো অধিক দেশত মুক্তি পাব ৰৈ ৰৈ বিনালে প্ৰতি ঘণ্টাত 14,000ৰো অধিক টিকট অগ্ৰিম বুকিং 12টাৰ পৰা 18টা পৰ্যন্ত দৰ্শনী ছবিগৃহত অসমৰ পূৰ্বৰ সকলো ছবিক চেৰ পেলাই ৰেকৰ্ড কৰিলে ৰৈ ৰৈ বিনালে অসমৰ ছবি পুৱা 6 বজাৰ পৰাই প্ৰথমবাৰলৈ ছবিগৃহত চলিব অসমীয়া ছবি ঈশ্বৰ পুত্ৰৰ প্ৰতি সন্মান মুছলমানৰ জলসাঘত নিষিদ্ধ হ'ল লাউড স্পীকাৰ নিষিদ্ধ হ'ল ইছলামিক বক্তা হয় মুছলমানসকলে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গলৈ এক ডাঙৰ সন্মান দিছে মুছলমানৰ জলসাঘত নিষিদ্ধ হ'ব লাউড স্পীকাৰ আৰু নিষিদ্ধ হ'ব ইছলামিক বক্তাসকল এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে ঈশ্বৰ পুত্ৰ জুবিনৰ প্ৰতি সন্মান মুছলমান সমাজে ল'লে বৃহৎ সিদ্ধান্ত এইবাৰ জলসাঘত নিষিদ্ধ কৰা হ'ল লাউড স্পীকাৰ